Good morning, সকলোকে কালি ডিব্ৰুগড় যেটো ক্লাস 2 হৈ গল কালি একো ব্লগ কৰা নহলে কাৰণ হোমষ্টেত আছো যেটো অকমান গুটেখন নিজে হামৰি হুটৰি ক্লাস কৰি ইহত কিটাক সুৱাটো কাৰণে মোৰ অকমান অসুবিধা হৈ গৈছে হেতু কাৰণে আজি এতিয়া গৈ আছো নামৰূপলে নামৰূপত যেটো আজি ক্লাস আছে আৰু নামৰূপ আজি মই প্ৰথমবাৰৰ কাৰণে গৈ আছো ডিব্ৰুগড়লৈকে আহি থকা হয় কিন্তু ডিব্ৰুগড়ৰ পৰা দুলিয়াজান তিনচুকীয়া হেতু সাইড গৈছো কিন্তু এফালে যোৱা নাই আজি এতিয়া ডিব্ৰুগড় নামৰূপ গৈ আছো আৰু লগতে আৰু এটা দেখুৱাও এয়া হল জগন্নাথ মন্দিৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ বৰ ধুনীয়া জগন্নাথ মন্দিৰ যদি সোমাব পাৰো পিছত তেতিয়া হলে দেখুৱাম সন্ধিয়া আহি খুব বেছি ভাল লাগে কিন্তু এতিয়াটো সোমাবলৈ সময় নহব এতিয়া আমি গৈ থাকো ডিব্ৰুগড় আহিলে আহা হয় এবাৰ বৰ ভাল লাগা পৰিবেশটো সন্ধিয়া যে একদম খুব বেছিয়ে ভাল লাগে আৰু কিমান সময়ত খুলে গম নেপাও খালি পিছত এতিয়া একদম ৰাতিপুৱা সোনকাল হৈ আছে 8টা বাজিছে আৰু ইয়াৰ পৰা আমাক 1.5 ঘণ্টা সময় দেখুৱাই আছে গতিকে 1.5 ঘণ্টা ভিতৰত আমি কাইলে ডিগবৈ যাম গতিকে আজি একদম ডিগবৈ ওলাই গৈছেগে এটো ভিডিও চাগে কন্টিনিউ হ'ব কাইলৈলৈকে তাৰ পাছত এইয়া আমাৰ পিঠু বহি আছে শুই উঠিছে নৰাৰে গুটেকিটা একদম মানে এই ডলাৰ এফালে মানি মোৰ কুছত শুই আছে মুঠতে গুটেখন এনেকুৱা হৈ আছে গুটেকিটা ঘুৰিয়ে আছো আৰু ইহত দুটাও বাৰু ভালেই পাইছে অসুবিধা হিহতে কৰা নাই হেহন্তকো চাব লগা হৈছে আৰু চবতকে ডাঙৰ কথা পেট ফ্ৰেন্ডলি বিচাৰোতে আমাৰ কালি অকমান বজাৰৰ ফালে ওলাই গৈছিল দুইটাকে কুছত লৈ গলো গতিকে এনেকুৱা হৈছে মানে সব দোকানত আমি সোমাব পৰা নাই এনেকুৱা আৰু অকমান মানে ইহতক লৈ পেলে মেনেজ কৰি চলিব লগা হৈছে তথাপিতো ভালেই লাগিছে মানে এটা নতুন অভিজ্ঞতা আমাৰো ইমান দূৰলৈকে আৰু হিহত দুটাও যে একো অসুবিধা দিয়া নাই হেতুৱে সবতকে বেছি ভাল লাগিছে ঠিকই আছে সময়মতে ধুনীয়াকৈ খাইছে পইছে খেলিছে আৰু হোমষ্টে লোৱাৰ কাৰণে দৌৰি কৰি ফুৰিবলৈ হিহতে বহুত সুবিধা পাইছে হেতুৱে ভাল লাগিছে আৰু এনেকৈ গৈ আমিও নামৰূপ পালোগৈ আৰু যেতিয়া মই ক্লাছটো ষ্টাৰ্ট কৰিলো পৃথুৱে এনেদৰে পিটাকৰ লগত খেলিবলৈ আৰম্ভ কৰিলে লগতে ইহত দুটাক দেখিছেনে ইহত দুটাও যে এবাৰ আমাক অকনো অসুবিধাত নেপেলালে প্ৰথমতে ভয়ে খাইছিলো ইমান দূৰলৈ নিম আৰু কেবাদিনো একেলেঠাৰিয়ে আমি জাৰ্নি কৰিম গতিকে ইহতৰ কিবা অসুবিধাত পৰিব নেকি কাৰণ জাৰ্নিত ইহতক নিছো যদিও ইমান দীঘলীয়া জাৰ্নিত নিয়া নাছিলো পৃথুৰ লগত হিহতে সমানে গুটেকিটাই খেলিবলৈ লাগিলে আমি যেহেতু আজি নামৰূপ আহিছিলো নামৰূপত এতিয়া ক্লাস কৰি আছো আৰু এয়া বাইদেউহত আহিছে মোক লক কৰিব কাৰণে
এই বাইদেউ আগতে ক্লাছ কৰিছিলে আজি বাইদেৱে কৰি আছে আৰু এই বাইদেউহত আহিছে লগ কৰিবলৈ নেক্সট এপ্ৰিলত ক্লাছ কৰিব গতিকে খুব ভাল লাগিলে বাইদেউ লগ পাই আৰু এক্সেছত আহিব বুলি গম পাই তাতকৈ বেছি ভাল লাগিছে আমাৰো ভাল লাগিছে বাইদেউহতে বোলে মোক চাই থাকিছিলে আগতে ইউটিউবত আজি লগ পাই পেলাই খুব বেছি মোৰো ভাল লাগিছে থেংক ইউ সবেই কয় পহু পোৱালি লৈ আনিছো বুলি এতিয়া 5:30 হৈ গৈছে আৰু এই জাষ্ট ওলালো আমি ক্লাছ শেষ কৰি এতিয়া নামৰূপৰ পৰা এতিয়া ডিব্ৰুগড় গৈ আছো আৰু কাইলৈ ৰাতিপুৱা আকৌ ডিব্ৰুগড়ৰ পৰা ডিগবৈ যাম আচলতে আমিও অকণমান ভুল কৰিলোঁ আমি আচলতে এইফালে অহা নাইতো গতিকে ইমান এটা আইডিয়াও নাছিলে আমি ভাবিলোঁ যে মই সুধিছিলোঁ বাইদেউ এগৰাকীক বাইদেৱে কৈছিলে যে এইফালেদি যাওঁতে নামৰূপৰ পৰা ডিগবৈ যদি যাওঁ শ্বৰ্ট হয় কিন্তু এখন হাবি কিবা পাৰ কৰিব লাগে সেইকাৰণে বাইদেৱে ক'লে যে তোমালোকে এদিনীয়া মানুহে অকণমান দিগদাৰ পাবা সেই বুলি কোৱা কাৰণে আমি মানে সেইটো ডিচিশ্যন চেঞ্জ কৰিলোঁ কৰি আমি ভাবিলোঁ যে আমি ডিব্ৰুগড়ে ৰিটাৰ্ণ হ'ম যিহেতু আমি হোমষ্টে লৈছোঁ আৰু ইহঁতকেইটাৰ সুবিধা হৈ আছে য'ত যদি আমি সেই সুবিধাটো নাপাওঁ সেই বুলি ভাবি পেলাই আমি নামৰূপৰ পৰা এতিয়া আকৌ ডিব্ৰুগড় ৰিটাৰ্ণ হ'লোঁ আৰু ডিব্ৰুগড়ৰ পৰা কাইলৈ ৰাতিপুৱা আকৌ ডিগবৈ যাম ডিগবৈৰ পৰা ডাইৰেক্ট আমি গুচি যামগৈ কলিয়াবৰ যাম মাহঁতৰ ঘৰত থাকিম থাকি পেলাই তাৰ পৰা আমি পৰহিলৈ মই তেজপুৰত ক্লাছ দিম তেজপুৰৰ ক্লাছটো কৰি পেলাই সেইদিনাখনেই গুৱাহাটীলৈ বেক হ'ম মুঠতে এইকেইদিন একদম হেক্টিক এটা চিডিউলত মানে চলি আছোঁ কাৰণ নচলিলে নহ'ব বেছি দীঘলীয়াকৈ কৰিব নোৱাৰোঁ যিমান দীঘলীয়া কৰিম সিমানে এই ইহঁতকেইটাৰ কাৰণে অকণমান দিগদাৰ হয় কাৰণ সিহঁতেও মানে সেই আৰু মানে অকণমান অসুবিধা সিহঁতে পায় যেন আমাৰ এটা অনুভৱ হয় কিন্তু তেনেকুৱা সিহঁতে একো অসুবিধা কৰা নাই বাৰু ঠিকেই চলি আছে সেই আৰু এতিয়া আহি আছোঁ আজি খুব মানে য'ত ক্লাছ দিছিলে এটা জেগা বৰ ধুনীয়া একদম আহল বাহল এটা জেগা আছিলে সেইকাৰণে সিহঁতকেইটাই খুব দৌৰিছে খেলিছে একদম উৎপাত কৰিছে সেয়া ভালেই লাগিলে ক্লাছ কৰিও ভাল লাগিলে আৰু এনেকুৱা নালাগিলে যে আমি এদিন প্ৰথমবাৰ আহিছোঁ কাৰণ তাতে কেইগৰাকী বাইদেউ আহিছিলে লগ কৰিবলৈ তেওঁলোকক লগ পাইও খুব ভাল লাগিলে একদম মানে ঘৰুৱা নিচিনা সঁচাকৈ দেই মানে মানুহে ইউটিউব ফেচবুক এইবিলাক যিমানে বেয়া বুলি নকওক কিন্তু মই এটা কথাই বুজি পালোঁ এইবিলাক একো বেয়া নহয় আচলতে ভাল হয় সেই ইউটিউবত মই ভিডিঅ' কৰোঁ কাৰণে মই আচলতে মোৰ এটা চখৰ কাৰণে কৰি থাকোঁ আৰু যে মই মোৰ যিখিনি ভাল হৈছে সেই ভালখিনি মই জনাবলৈ কৰি থাকোঁ সেইটো এনেকুৱা নহয় মানুহে ভাবে যে আজিকালি ফেচবুকেই হওক বা ইউটিউবেই হওক মানুহে পইচাৰ কাৰণে কৰে মোৰ কিন্তু সেইটো কথাত মই কৰি থকা নাই মোৰ ভাৱটো হৈছে মই যি জানো মই যদি কিবা এটা কৰি ভাল ফল পাইছোঁ সেইটো বেলেগক সকলোকে মই শিকাওঁ বা সেইটো সকলোকে মই জনাওঁ যাতে আৰু 10 জনৰ কাৰণে ভাল হয় কথাটো সেই বুলিহে আচলতে মই কৰি থাকোঁ এতিয়া সেইটোৰ পৰা মোক 10 জন মানুহে চিনি পাইছে আহিছে লগ কৰিবলৈ তেওঁলোকে যে মোৰ লগত কথা পাতিবলৈ আহিছে বা পিছত যে তেওঁলোকে ক্লাছ কৰিব সেইখিনি যে মোৰ লগত পাতিবলৈ আহিছে সঁচাকৈ মোৰ খুব বেছি ভাল লাগিছে গতিকে মানে ক'বলৈ কয় যদিও মানুহে যে ছ'চিয়েল মিডিয়াই মানুহক বহু ক্ষেত্ৰত বেয়া কৰিছে আৰু এতিয়া যিহেতু ফেচবুকক লৈ এটা কথা চলি আছে ফেচবুকে মানুহক বহুতখিনি মানে ফেচবুকটো আগৰ নিচিনা হৈ থকা নাই সেইটোত মই একো ক'বলৈ নাযাওঁ হয় আগৰ নিচিনা হৈ থকা নাই ফেচবুক
কিন্তু এই যে আজি মই যিখিনি মৰম পালো যিখিনি মোৰ মানুহে মোক আহি পেলাই লগ কৰিলে হি মোক অকল ইউটিউবত দেখি পেলাই আহিছে আৰু ইউটিউবটো যে মোৰ কাৰণে মইতো ধৰক পইচাৰ ইনকাম কৰিম বা কিবা কম্পিটিশনত কৰি আছো তেনেকুৱা নহয় মোৰ যি মন গৈছে কৰিছো যি দিব লগা আছে দিছো তেনেকেই মই ইউটিউবটো ব্যৱহাৰ কৰি আছো আৰু মই যে একদম মানে সময় পুৰা মেইনটেইন কৰিছো তেনেকুৱাও হৈ থকা নাই কিয়া তাৰ মাজতে যে মোক যে 2-4 জনে যি চিনি পাইছে আহিছে গুৱাহাটীৰ পৰা আহিছো বুলি লগ কৰিবলৈ আহিছে ইমান ডাঙৰ ডাঙৰ বাইদেউসকল আহিছে মোৰ সঁচাকে খুব বেছি ভাল লাগিছে গতিকে এতিয়া আহি আছো ডিব্ৰুগড়লৈ ডিব্ৰুগড় গৈ কাইলৈ আকৌ আমি হেৰিয়ালৈ যাম ডিগবৈ যাম ডিগবৈ পৰা কাইলৈ আৰু পৰহিলে দুদিন বৰ হেক্টিক হ'ব গতিকে কি কৰি থাকো কি কৰো যদি সুবিধা হয় তেতিয়াহ'লে আপোনালোকক দেখুৱাই যাম গোটেইকেইটা তিনিওটা একদম পুৰা টোপনি ডলাৰে মই কথা কৈ থকাৰ কাৰণে মাজে মাজে সাৰ পাই গৈছে আকৌ গৈছে বেলেগ জেগাত শুবলৈকে তেনেকুৱাই আৰু এইফালে পৃথু টোপনি সিফালে মানি টোপনি গোটেই তিনিটা বাচ্চা একদম পুৰা শুই আছে আৰু এই দুটা গৈ বা ভৰি থুলেগে নামৰূপৰ পৰা আহি পেলাই আমি আকৌ ডিব্ৰুগড়ৰ বজাৰত সোমালোহি ডিব্ৰুগড়ৰ বজাৰত ইহঁত দুটা হাতত কোচত উঠি পেলাই আমি এনেকৈ বজাৰত সোমালো এইখন ভুটিয়া মাৰ্কেট এই মাৰ্কেটখন সোমালে খুব ভাল লাগে কিবা কিবি সদায় লোৱাই হয় এইবাৰহে তেনেকৈ একো বজাৰ নহ'লে কাৰণ দৌৰাদৌৰিকৈ অকণমান সময়ৰ কাৰণে সোমাইছিলোঁ বজাৰ বুলিবলৈ তেনেকুৱা একো কৰা নহ'লে এনেই সোমালোঁ চাৰিওফালে চালোঁ কাৰণ ছিজনটো যিহেতু এতিয়া চেঞ্জ হৈছে বহুত বস্তু আহি পোৱাহিয়ে নাইকিয়া তাৰ পৰাই সোনকালে ওলাই আহিলোঁ ডিব্ৰুগড় টাউনতে অকণ ইফাল সিফাল ঘূৰি ফুৰিলোঁ তাৰপিছত পিঠুত আমি জুচ চুচ খালোঁ খাই পেলাই ৰুমলৈ আহিলোঁ এনেকৈ অলপ সময় পাৰ কৰিলোঁ এনেকৈও বজাৰ ঘূৰি পেলাই কেতিয়াবা বিনা কাৰণত সঁচাকৈ ভাল লাগে লাষ্ট ডে এতিয়া অকণমান ওলাই যাওঁ বাহিৰত খাওঁগৈ আজি দিনটো বহুত কষ্ট হৈছে এতিয়া মানে একদম জোচ নাই যে কিবা ৰান্ধিম খাম কাৰণ বাহিৰতে ডিনাৰটো কৰিহে শুই যাম একদম কেনেকুৱা মানে কি যে হৈ যায় হঠাৎ আমি আজি আচলতে আমি ডিব্ৰুগড়লৈ আহিলে সচৰাচৰ যিখন হোটেলত ভাত খাওঁ সেই হোটেলখনত ভাত খাম বুলি ফোন কৰিছিলোঁ তেওঁলোকেও ক'লে যে আছে ঠিক আছে আপোনালোক আহিব তাৰপিছত আমিতো গ'লোঁ আহি পেলাই যেতিয়া গ'লোঁ গৈ পেলাই দেখিছোঁ তলৰ পৰা তেওঁলোকৰ তাতে কিবা পাৰ্টি হৈ আছে পাৰ্টি হৈ থকাৰ কাৰণে আমাক সোমাব বেয়া লাগিলে ওচৰত তেতিয়া 9:30মান বাজি গৈছে তো ওচৰতে থকা বেলেগ কি আছে চাওঁতে এখন পালোঁ তালৈ গ'লোঁ তাত খাই চাই আমি ওলাই কৰি আহিছোঁ তাৰপিছত দেখিছোঁ তেতিয়া কিমান 10:30 হৈ গ'ল আৰু ন 10:30 হৈ গৈছে তাৰপিছত দেখিছোঁ হেৰি এটা আমাৰ গাড়ী পামচাৰ হৈ আছে
11 মানে 11 হোৱা নাই কিন্তু হোৱাৰ আগে আগে আকৌ গাড়ী ৰখাই সেইবিলাক তেওঁ স্পেয়াৰ যিটো হেৰি আছিলে টায়াৰ আছিলে সেইটো লগালে লগোৱাৰ পাছত এতিয়া আহি পেলাই আমি 11:30 মানে বাজিলে এতিয়া আহি আমি ৰুম পালোহি এতিয়া শুম আৰু ৰাতিপুৱা উঠি পেলাই যেহেতু আমি খুব সোনকালে যোৱা কথা এটা আছিলে আমি ডিগবৈ যাম যেহেতু কাইলৈ আমাৰ ক্লাছ আছে কিন্তু অকমান চাগে এতিয়া টাইমটো ইফাল হ'ব এইফালে অকমান মানে বাঢ়ি যোৱা লগতে সিফালে অকমান কমি দীঘল হৈ যাব ক্লাছটো ইফালে আমি গুৱাহাটীৰ নগাঁও পাবগেও লাগিব ৰাতি কলিয়াবৰ কাৰণ কি পৰহিলে আকৌ ক্লাছ আছে তেজপুৰত গতিকে সেইটো এটা একদম হেক্টিক শিডিউল বনি আছে গতিকে কেনেকুৱা মানে এতিয়া হুম আকৌ ৰাতিপুৱা সোনকালে উঠি পেকিং চেকিং সব কৰিবলৈ আছে এইবিলাক কৰি মেলি গাড়ীত উঠাই পেলাই যাম গাড়ী চকাটোত আমি হেৰি কৰি টায়াৰটো আমি ৰিপেয়াৰ কৰাই পেলাই ডিগবৈ যাম ডিগবৈৰ পৰা কলিয়াবৰ যাম বাপৰে বহুত দীঘলীয়া তথাপিতো যি হওক যেতিয়া কাম নাথাকে তেতিয়াতো একদম ৰেষ্ট কৰোৱে এতিয়া যেহেতু কাম আছে গতিকে কামো যিমান কষ্ট হ'লেও কৰিবই লাগিব এইটোৱে সদায় মই এইটোৱে মানে মানি চলো যেতিয়াই কাম থাকে তেতিয়া মানে যেনেকৈ নহওক কাম কৰিবই লাগিব আৰু সেইকাৰণে মই বহুত কামলৈ ভয় নকৰোঁ খালি সময়টো মানে মিলি গ'লেই হ'ল আৰু কাৰো একো অসুবিধা নোহোৱাকৈ আৰু এতিয়া আমি শুই যাম আৰু কাইলৈ আপোনালোকক যদি নতুন এটা ব্লগ বনাবলৈ সুবিধা পাওঁ তেতিয়াহ'লে মানে বনাই দেখুৱাম আজিলৈ আহিছোঁ আজি ব্লগটো ইমানতে সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি